Hello everyone, আপোনালোকে হয়তো নিশ্চয় জানে যে DLED ফার্স্ট সেমিস্টাৰৰ যি সিলেবাস আছে সম্পূৰ্ণৰূপে চেঞ্জ হৈছে আৰু চেঞ্জ হোৱা সিলেবাস অনুসৰি মই প্ৰত্যেকটো টপিকৰ ওপৰত নোটছ ধুনীয়াকৈ ইয়াত বনাইছো যেনেকুৱা আপোনালোকে দেখিব পাৰিছে আপোনালোকৰ সুবিধা হোৱাকৈ মই কোৱেশ্চন আনসাৰবোৰ টপিক ওয়াইজ ধুনীয়াকৈ কম্পিউটাৰত টাইপ কৰিছো যাতে আপোনালোকে ধুনীয়াকৈ বুজিব পাৰে আৰু লগতে previous yearৰ যিমানবোৰ কোৱেশ্চন আছে সেইবোৰ কোৱেশ্চন পেপাৰৰ আনসাৰ মই ধুনীয়াকৈ সজাইছো আপোনালোকৰ সুবিধা হোৱাকৈ গতিকে সেইবোৰ নোটছ লগতে previous yearৰ কোৱেশ্চন পেপাৰ যদি আপোনালোকৰ কাৰবা প্ৰয়োজন হয় তেনেহলে এইখন ভিডিও ডেসক্ৰিপচনত WhatsApp নম্বৰ দিয়া আছে আপোনালোকে WhatsApp কৰি প্লাই নোটছৰ বিষয়ে জানিব পাৰিব লগতে মই আপোনালোকক জনাই দিও যে আপোনালোকৰ যি ফাইনাল এক্সাম হ'ব সেই এক্সামৰ সুবিধা হোৱাকৈ মই এখন মডেল কোৱেশ্চন পেপাৰ বনাই আছো যিখন কোৱেশ্চন পেপাৰৰ আনসাৰ মই বনাই আছো আৰু মই আশা কৰো বা বোধ কৰো যে সেইখন কোৱেশ্চন পেপাৰৰ পৰা আপোনালোকে পৰীক্ষাত 95% কোৱেশ্চন আপোনালোকে দেখা পাব সো গতিকে সেইখন কোৱেশ্চন পেপাৰ মোস্ট ইম্পৰ্টেন্ট হ'ব যদি আপোনালোকে ভাবে যে সেইখন কোৱেশ্চন পেপাৰ আপোনালোকৰ প্ৰয়োজন হয় তেনেহলে ডেসক্ৰিপচন বক্সত যেটো WhatsApp নম্বৰ দিয়া আছে আপোনালোকে কন্টাক্ট কৰিব আৰু লগতে জনাই দিও যে আপোনালোকে ফোন নকৰিব মই খুবে ব্যস্ত থাকো যাৰ বাবে আপোনালোকে WhatsApp কৰিব আৰু যিমানবোৰ নোটছ আছে সেই বিষয়ে আপোনালোকে জানিব পাৰিব সো আজিৰ ভিডিওত আলোচনা বিষয়বস্তু এইখিনিয়ে আছিল আৰু লগতে জনাই দিও নেক্সট ক্লাছত মই ইংলিছৰ গ্ৰামাৰৰ বিষয়ে আলোচনা কৰিম আপোনালোকৰ যদি ইংলিছৰ কোনো টপিকৰ ওপৰত কিবা প্ৰয়োজন আছে তেনেহলে কমেন্ট বক্সত জনাব নিশ্চয় মই সেই বিষয়ে আলোচনা কৰিম ঠিক আছে সো আজি ভিডিওত এইখিনিয়ে নেক্সট ক্লাছত আমি পুনৰ কথা পাতিম তেতিয়ালৈকে থ্যাংক ইউ ধন্যবাদ